যেহেতু বাৰ্থডেত কাজিৰঙালৈ ফুৰিব গ'লো এতিয়া আমি দুপৰীয়া লাঞ্চ কৰি গৈ পোৱাৰ পিছত আমি লাঞ্চটো কৰি অৰ্কিড পাৰ্কলৈ বুলি ওলালোঁ অৰ্কিড পাৰ্কত গৈ ইমান নজনা কথা শিকিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বেলেগকৈ দিওঁ আৰু অকণমান দীঘলো হয় কাৰণ বহুত নজনা কথা শিকিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ অৰ্কিড পাৰ্কৰ বাহিৰৰ দৃশ্য বহুত ট্ৰেডিশ্যনেল বস্তু কিনিব পোৱা হয় আৰু কি নলওঁ কি ল'ম মানে এনেকুৱা লাগি যায় যে চব লৈয়ে আহোঁ নেকি তো এনেদৰে এয়া চব গড় কাঠেৰে বনাই থৈ দিছে এইবোৰো ল'ব মন গৈছিলে তথাপি কিবা এটা ল'লোঁ পিছত কম আপোনালোকক আৰু এয়া প্ৰথমতে আৰম্ভ হৈছে অৰ্কিডৰ মানে নাৰ্চাৰীখনেৰে ভিতৰত সোমালোঁ ইমান ধুনীয়াকৈ প্ৰত্যেকটো অৰ্কিডৰ বিষয়ে বুজাইছে শুনকচোন নাচি থকা নিচিনা লাগে যেন হাত দুখন মুখখন আছে গাঁৱত পিন্ধা নিচিনা গ্ৰুপত নাচি থকা নিচিনা ডান্সিং লেডি অৰ্কিড ইয়াৰ বিভিন্ন বেলেগ বেলেগ ৰং পোৱা যায় এজোপা কেটেলিয়া ফুলি আছে এজোপা একাম্পি অৰ্কিড ফুলিছে চব আৰু এই অৰ্কিড জোপা কমন হয় চব ৰাস্তাৰ কাষে কাষে চাবচোন যিকোনো গছতে থাকে টিপুৱাকে ইয়াৰ ফুলাৰ সময়টো হৈছে কি জুন জুলাই তাৰ পাতবোৰ কটা চিনাত ব্যৱহাৰ হয় এইফালে চব ফুলি আছে মৌ মাখিৰ নিচিনা অৰ্কিড চব বেলেগ বেলেগ ৰং মানে বেলেগ বেলেগ প্ৰজাতি হয় আৰু ইয়াৰ কেটেলিয়া অৰ্কিড ফুলি আছে চব যিমানখিনি ওলমাই থোৱা অৰ্কিড দেখিছে ইহঁতক কোনো মাটিৰ দৰকাৰ নহয় চব গছত থাকিলেও মানে গছত আশ্ৰয়হে লয় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে সেইটো কাৰণে যিকোনো ডালতে মানে আশ্ৰয়টো দি দিয়া হৈছে যিমানবোৰ মাটিত দেখিছে যে গোটেইখিনি মাটিত অৰ্কিড মাটি কপৌ বা গ্ৰাউণ্ড অৰ্কিড বুলি কোৱা আৰু ইয়াৰ বহুত মেডিচিনেল ভেলু আছে তো এণ্টি এজিঙৰ কাৰণে ব্যৱহাৰ হয় ইয়াৰ পৰা আই ড্ৰপছ বনোৱা হয় চব একো মাটিৰ দৰকাৰী মানে ধুনীয়াকৈ বাচি আছে ফুলি আছে ৰ'দ বতাহ বৰষুণৰ পৰা নিজৰ খাদ্য প্ৰস্তুত কৰি আছে সেইটো কাৰণে অৰ্কিডক এয়াৰ প্লাণ্ট বুলি কোৱা বাইদেউজনীয়ে ইমান ধুনীয়াকৈ কৈছে যে শুনি থাকিলে মানে বেলেগ কথা ক'ব মন নাযায় তথাপি আৰু অলপ শুনো মানে গোটেইখন শুনিছোঁ শুনকচোন চাই থাকক আপোনালোকেও শুনক এইখিনিও বিৰল প্ৰজাতি হয় তো লেডি স্লিপাৰ অৰ্কিড মেঘা লেডি স্লিপাৰ হাতৰ ভেইন্সবোৰ জিলিকি থাকে গোল্ডেন কালাৰ শাইনিং হয় কাৰণে জুৱেল অৰ্কিড বুলি কোৱা হয় জুৱেল অৰ্কিড চব গছৰ ডালত চৰাই বহি থকা নিচিনা জুৱেল অৰ্কিড এটা কাছৰ নিচিনা লাগে আছে ফুলি আছে চব ৰ'দ বতাহ বৰষুণৰ পৰা নিজৰ খাদ্য প্ৰস্তুত কৰি আছে ক'ত পায় এইবিলাক আপোনাৰ জংঘলতে থাকিব এজোপা চব বটল ব্ৰাছ অৰ্কিড বটল চাফা কৰিবৰ কাৰণে যেনেকুৱা ব্ৰাছ ব্যৱহাৰ কৰা হয় তেনেকুৱা হয় এজোপা কাটিলিয়া এজোপা চব বাঘৰ দাৰি বুলি কোৱা হয় তেতিয়া ফুলে মানে সম্পূৰ্ণ লাহে লাহে ই ক'লা হৈ যাবগৈ বাঘৰ দাৰি বেড ফ্লাৱাৰ ডেভিল ফ্লাৱাৰ বুলি কোৱা হয় ক'লা হোৱাৰ ফুল মানুহে পতংগ বুজিখিনি গোটেইখিনি এয়া মেঘালয় ফালে অলপ ডাঙৰ ডাঙৰ পোৱা যায় কলচিত বিট আমি কিতাপত আছে খাই দিয়ে চব খাই দিয়ে এইটো ফটো উঠা ফটো খাই দিব এইটো আৰু আগলৈ যিমানেই গৈছোঁ সিমান ধুনীয়া ধুনীয়া অৰ্কিড আৰু এয়া চাওক স্পাইডাৰটোৰ দৰে এই অৰ্কিডটো ইমান মৰম লগা হয় বাইদেউ যে ইমান ধুনীয়াকৈ বুজাইছে তেখেতৰ কথাবোৰো বিৰাট শুৱলা শুনি থাকিব মন যায় আৰু এয়া চাওক আমি অৰ্কিডবোৰ কিমান ধুনীয়াকৈ ফুলি আছে আৰু চাওক এইজোপা ভেনিলা ট্ৰী আমি যে ভেনিলা ফ্লেভাৰৰ কেক বনাওঁ কিবা কিবি ভেনিলা ফ্লেভাৰৰ খাওঁ এইজোপাই হ'ল মেইন গছডাল আৰু দেখিছে ভেনিলা ট্ৰীডালো দেখা পালোঁ আৰু খুব ভাল লাগিলে সেইকাৰণে বিৰাট কষ্টলি হয় বাইদেউ ক'লে গছত হোৱা অৰ্কিডবোৰ যদি এনেকৈ টাবত লগাই ইটাৰ টুকুৰা কয়লা নাৰিকলৰ বাকলি দিব পাৰে একো মাটিৰ দৰকাৰেই নহয় ইটাৰ টুকুৰা কয়লা নাৰিকলৰ বাকলি থাকিলে ভাল হয় মইশ্চাৰটো ধৰি ৰাখিব আৰু এইফালে চাওক এইটো গোটেইটো লিচিৰ নিচিনা একদম অৰ্কিডটো ডাইৰেক্ট ৰ'দ বৰষুণ নালাগে সেইটো কাৰণে আমি শ্বেড হাউচটো ক্ৰিয়েট কৰিছোঁ সদায় যিহেতু হিউমিডিটি মইশ্চাৰ লাগে তাৰ কাৰণে আমি ঠায়ে ঠায়ে পানীবোৰ জমা কৰি ৰাখিছোঁ সেইটো কাৰণে সকলো ঠাইত অৰ্কিড নহয় আমাৰ নৰ্থ ইষ্টৰ ক্লাইমেটটো ভাল দেখিছে বাইদেউ নিজে ক'লে আমাৰ নৰ্থ ইষ্টৰ ক্লাইমেটটো সঁচাকৈয়ে ভাল আমাৰ নৰ্থ ইষ্টখন সেইকাৰণে বহুত বেছি ধুনীয়া আৰু অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি থাকিব চব 6টাৰ ভিতৰতে 5টা পাহি একেই থাকে মাজৰ পাহিটো সম্পূৰ্ণ বেলেগ হ'ব তো 5+1 থাকিলেহে অৰ্কিড হ'ব তাতকৈ যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড নহয় তেনেকৈ অৰ্কিড চিনাক্ত কৰিব পাৰে অৰ্কিড হয় নে নহয় অৰ্কিড ফ্লাৱাৰিং প্লাণ্টটো হয় অৰ্কিড ছেকেণ্ড লাৰ্জেষ্ট ফ্লাৱাৰিং ফেমিলি হয় মানে ফুল ফুলিবই লাগিব আৰু এটা চাওক সেইজোপা ডাঙৰ অৰ্কিড হয় পৃথিৱীৰ ভিতৰতে নাম লিখাই যাবা দিনৰ কাৰণে আজি দিনটো থাকিলে ৰাতিলে
সঁচাকে অৰ্কিডবোৰ যে ইমান ধুনীয়া মানে দেখি গোটেই গাল লৈ আহিব মন গৈছিল সৰু সৰু অৰ্কিড আছে একেজোপা পৃথিৱীৰ ভিতৰতে সৰু অৰ্কিড এইটো পাছতে যেতিয়া ফুলিব ফুলৰ চাইজ হ'ব 1.2 মিলিমিটাৰ ইয়াৰ কোনো পাত নাথাকে পাত নথকা অৰ্কিড আৰু এইটো পাছতে তাক এযোৰ এপাত জোতা নিচিনা লাগে বেবি শুজ নিচিনা তো সু অৰ্কিড বুলি কোৱা হয় কি আৰু এই নাচনে কুপাত যে সকলোজোপা নাৰিকলৰ ভিতৰত লগোৱা হৈছে এতিয়া যেতিয়া হৈ যাব সেইটো তোমালোকে মাটিত দি দিবা ন নিদিওঁ আমি তো এনেদৰে বাইদেৱে আমাক গোটেই অৰ্কিডৰ নাৰ্চাৰীখন ঘূৰালে আৰু ধুনীয়াকৈ ক'লে কথাবোৰ শুনি থাকিলোঁ আৰু আগলৈ গৈ কি হ'ল জানে নাই অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ যিহেতু অৰ্কিডখন তেখেতৰে হয় ভিডিঅ' নবনালোঁ কিন্তু তেওঁৰ লগত অলপ কেইখনমান ফটো উঠিলোঁ ফটোকেইখন শ্বেয়াৰ কৰিম বাৰু অৱশেষত আৰু সেয়াই আৰু আগলৈ খুব ধুনীয়া হয় মানে যিমানেই গৈ থাকিব সিমানেই ধুনীয়া দেখিবলৈ পাব ইয়াতে খাবলৈ পায় আৰু ইয়াতে হয় গধূলি সময়ত ফাংচন এতিয়া অকণমান ভাবিলোঁ ফাংচন যাওঁ কাৰণ ধুনীয়া খুব ভাল পায় আমাৰ মিউজিক খুব প্ৰিয় তাৰ আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছো প্ৰথমে আমি এফালে ধুন ইমান মনোযোগেৰে চাই আছে সি মানে মিউজিক খুব প্ৰিয় তাৰ আমাৰ অসমৰ কলা সংস্কৃতি চাই থাকিলে হেঁপাহ নপলায় আৰু আমাৰ ধুনেও ইমান ধুনীয়াকৈ চাই আছে সি একদম পাহৰি গৈছে দুনিয়াখন ক'ত আছে ইমান মনোযোগেৰে চাইছে তো এনেদৰে ফাংচন উপভোগ কৰিলোঁ আৰু আগলৈ এয়া চাংঘৰ আছে লগতে জুলনা আছে পাহি আমাৰ ফটো শ্বুটত লাগি গ'ল আমিও অলপ উঠিলোঁ আৰু ধুনেও এনেকৈ খেলি আছে জুলনা পালে তো বাৰ লগত জুলনাত উঠিলে তো এনেদৰে সি খেলিলে আৰু এইফালে চাওক আমাৰ কেকটাছ ইমান ডাঙৰ কেকটাছবোৰ আছে তাকেই চালোঁ এইফালে আকৌ বিভিন্ন ধৰণৰ বনৌষধিৰে ভৰা এখন আকৌ পাৰ্ক টাইপ আছে তো এনেদৰে ইয়াতো সোমালোঁ বনৌষধি সকলো গছ পোৱা যায় ইয়াতে তো যিহেতু গধূলি হৈছিলে তথাপি অকণমান চালোঁ আমি তো আগলৈ গ'লোঁ যিমানেই যাম সিমানেই সুন্দৰ এয়া চব গন্ধি কচু হয় আৰু ইয়াতে কিনো নাই মানে আৰু এয়া চটকৰা টেঙা লগতে এইফালে আকৌ বহুত বিভিন্ন ধৰণৰ টেঙা লগতে বনৌষধিবোৰ পোৱা যায় এইখন পাৰ্কত আমাৰ থলুৱা ধানবিলাক সংৰক্ষণ কৰা হৈছে ইয়াত 337 বিধ আছে এনে 1600 বিধ অসমৰ থলুৱা ধানৰ প্ৰজাতি পোৱা যায় ইয়াৰ ভিতৰতে আমাৰ 337টা ধানৰ প্ৰজাতি ইয়াত সংৰক্ষণ আছে 360 আছে ন 337 বিধ ধানৰ তাতে মিউজিয়ামটোত ৰখা হৈছিলে তো সেইবোৰ চালোঁ লগতে ইয়াতে সকলো ধৰণৰ অৰ্কিডৰ ফটোবোৰ ৰখা হৈছিলে এয়া এবিধকৈ ধানৰ নামবোৰ চালোঁ আৰু বিৰাট ভাল লাগিলে ইমান বস্তু দেখিলোঁ বাপৰে আগতে এবাৰ গৈছিলোঁ যদিও এইবাৰ আকৌ বেছি ভালকৈ চালোঁ তো এইফালে আছে পাৰ্ক আমাৰ ধুনীয়া লায়নৰ লগত ফটো উঠিলে মানে আন্ধাৰ হৈ গৈছিল তথাপি অকণমান ফটো উঠিলে এইবাৰ গ'লোঁ মিউজিয়ামটোলৈ বলকচোন যাওক असम में नेपाली लोग ये लौकी है लौकी का अंदर नमक रखने वाला ये अचानक बोलते हैं मांस काटने एक गांव तो আগতে নিমখ ৰাখিছিল নহয় আমাৰে আছিল এইটো জাতিলাও খোলা নিমখ পা মাংস গুড়া কুটুনা অসমীয়াত জাকি নেপালী দুডাল মৰাপাতৰ ৰছী দুডাল বা মাটিত পুতি দিয়ক মাজত ৰছীটো লগাই দিলে পোৱালি জুলি থাকিব মাকে ৰুটি বেলিব জুই পোৱাব দৈ মুঠা ভাত চুলা খৰিকা স্কেল এচাৰি এইটো কি কাপোৰা মাৰি এইটো কি খৰ বাসপাতি খুকুনি 30 ঘণ্টি পইচা এইটো ককাই ডাইলেক্ট মৰা পইচা চাই লওক ককাই ল'ৰাক ছোৱালীক কৈছিল পঢ়া শুনা নকৰিবি ফুটা পইচা এটা নিদিওঁ 1 কিলো নিমখ আনিছে 100 বছৰ আগত এইটো পৰা তো এয়াই সকলো ধৰণৰ পইচা ইয়াতে আছে তো এইবোৰ চালোঁ আগতে দেখাই নাছিলোঁ কিবা গুৰুখা খুকুৰি বুলি ইয়াতে থৈছে তো আৰু এইবোৰ কি যে দেখিছোঁ বাপৰে এইবোৰ বস্তু তো সেয়াই ধুনুনৰো বিৰাট ভাল লাগিছে সিটো ফাৰ্ষ্ট দেখিছে বাপৰে 1.5 বছৰ বয়সতে গোটেইখন চাই ফুৰিছে ল'ৰা ছোৱালীয়ে নেপেলাই বুলি মাকে ওলমাই ৰখা শিক্ষা অসমীয়াত কৰিয়া ইয়াৰ পিছত কৰিয়া জানো অসমত ডক্টৰ নাছিল অসমৰ ৰাইজে 102টা খাইছিল কেতিয়া 200 300 400 বছৰ আগৰ মানুহ এইবিলাক খোৱা মানুহ 101 বছৰ 90 বছৰ 85 তো চকু মুদি আছিল মানুহবোৰ এতিয়া মানুহ 85 নাযায় 60 65তে লৰবৰ হৈ যায় কেলে আমি বিজাণু বস্তু খাই
মানুহজনে যে ইমান ধুনীয়াকৈ বুজালে এয়া শাল আছে তাঁতশাল লগতে বহুত কিবা কিবি আৰু এটা বস্তু শিকিলোঁ সৰু ল'ৰা ছোৱালী বা আমি ডাঙৰৰ কাঁহ পিতলৰ বস্তুতহে খানা খাব লাগে নহ'লে প্লাষ্টিক বা এনেকুৱা ধৰণৰ বস্তুত খালে কেঞ্চাৰ হয় বুলি তেখেতে বুজালে আৰু এইবোৰ ট্ৰেডিশ্যনেল জুৱেলাৰীবোৰ আছে এইবোৰো চালোঁ বিৰাট ভাল লাগিছে চাওকচোন কিমান ধুনীয়া হয় তেখেতে খুব ধুনীয়াকৈ বুজাই আছে ট্ৰেডিশ্যনেল জুৱেলাৰীবোৰৰ কথাও বুজাই আছে তো আমি এনেদৰে গোটেইখন মিউজিয়ামটোত চাই ল'লোঁ চাই লৈ আগলৈ গৈ ধুনধুনৰ প্ৰিয় বস্তুত সোমাই গ'লোঁ মিউজিয়াম এইটো হ'ল বাদ্যযন্ত্ৰৰ মিউজিয়াম য'ত ধুনধুন আমাৰ পাগল হয় পুৰা বাদ্যযন্ত্ৰৰ কাৰণে ব'লক এতিয়া তাৰ সি কি কৰিলে ভিতৰত গৈ চাওঁ তো আমাৰ দেহাক এতিয়া চব লাগে মানে সিয়াৰ এতিয়াহে মনটো ভাল হৈছে সি ইমান বেছি মিউজিক ভাল পায় তো তাতে কৈয়ে দিলে তাক মিউজিকত এডমিশ্যন দিবলৈ তাহাঁত দেহাক আমি ৰখাব পৰা নাছিলোঁ এটাৰ পিছত এটা বজাই ফুৰিছে আৰু অৱশেষত তাক সকলোৱে বজাবও দিলে वो चाहिए आपको सिंगर बनोगे गुड 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 কি লাগিব इस छोटे वाले को बजाओ अब इसको कम এইফালে আমাৰ ধুনধুনে আহিব বিচৰা নাই ইয়াক টুৰিষ্টজনে কোচত লৈ সকলো বজাই চাবলৈ দিলে আৰু লগতে ক'লে ইয়েতো ছিংগাৰ বনেগা মনটো ভাল লাগি গ'ল একদম আৰু এয়া বাহিৰত আহিলোঁ বাহিৰত আহি এইবোৰ জুৱেলাৰীবোৰ চাওক এইবোৰ বাঁহেৰে বনাইছে ধুনীয়াকৈ আৰু তাৰ পৰা মই এইযোৰ ইয়েৰিং ল'লোঁ লগতে আৰু কিবা কিবি ল'লোঁ দেহাৰ কাৰণে এটা মিচিং কুৰ্তা লৈ ল'লোঁ সি ট্ৰেডিশ্যনেল ড্ৰেছবোৰ ইমান ধুনীয়া হয় তো তাৰ কাৰণে এটা সেয়েহে লৈ ল'লোঁ আৰু বা পাহিহঁতেও চাই আছে তো মাহঁতেও কিবা কিবি ল'লে দেহাৰ কাৰণে বাহিৰতে এটা বাঁহী কিনি দিলোঁ সি যিহেতু খুব ভাল পায় বাদ্যযন্ত্ৰ আৰু এইফালে আমি এটা ল'লোঁ কাঠৰ ৱাল ক্লক তো আজি ডে 1 কাজিৰঙাৰ ভিডিঅ' ইয়াতে সামৰোঁ কালিলৈ আকৌ ডে 2 কাজিৰঙাৰ ভিডিঅ' আকৌ পাব আপোনালোকে